Hello everyone, good morning. So আজি ব্লগটো অসমীয়াত কৰি আছো কাৰণ গৈ আছে এটা অসমৰ লগত ৰিলেটেড জায়গাত গৈ আছো কিন্তু মানে এতিয়া আজি হল ফেব্ৰুৱাৰী 2 তাৰিখ আৰু অসমৰ পাঠশালাত চলি আছে অসম সাহিত্য সভা তো বহুত ডাঙৰকে সভাখন হোৱা বুলি শুনিছো গতিকে তাতে যাও কেনেকুৱা সাহিত্য সভা চলি আছে চাও এতিয়া ৰাতিপুৱা 7:30 বাজি গল ঘৰত আছো ইয়াৰ পৰা যাম বাহিৰতে চালি তাতে মোৰ লগৰ এজন আছে পংকজৰ গাড়ীত একেলগে গুচি যাম তাৰপৰা সেইটো হিচাপত আমি প্লেনিং কৰিছো তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু নতুন লাইক যদি সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো তো বলক ভিডিঅ'টো আৰম্ভ কৰো ইয়াৰ পৰা গৈ দিওঁ তো দেখিছে গুৱাহাটীত চাৰিওফালে ব্ৰিজৰ কাম চলি আছে এইখিনি হল চানমাৰী এলেকা এইটো আপোনাৰ নাৰেংগীৰ পৰা এইটো গুৱাহাটীক যাবলৈকে ব্ৰিজ হ'ব কাম চলি আছে সেইকাৰণে ইয়াতে অলপ জাম বেছিকৈ লাগে এতিয়া তো ফাইনেলি আহি পাই গ'লোঁ এইখানে শৰাইঘাট ব্ৰিজৰ ৰাতিপুৱাৰ দৃশ্য ইয়াত দেখিছে পুৰা কুঁৱলী পৰি আছে আৰু মানুহবিলাক তাতে ৰখি আছে বহুত মানুহ ইফালে যাবৰ কাৰণে বৰপেটা পাঠশালা বা নলবাৰী যাবৰ কাৰণে জালুকবাৰী এইখিনিতে ৰখি আছে এইটো সময়ত ভিৰ থাকেই ইয়াতে এনেও এইখিনি জেগাত ভিৰ থাকেই জালুকবাৰী ব্ৰিজৰ ওচৰত এইয়া বৰপেটা 127 কিলোমিটাৰ তেজপুৰ 169 কিলোমিটাৰ হাজো 27 কিলোমিটাৰ আৰু এইফালে আমাৰ পুৰণা শৰাইঘাট ব্ৰিজ এখন ঐতিহ্যপূৰ্ণ শৰাইঘাট ব্ৰিজ এতিয়াও মজবুত হৈ পেলাই অসমবাসীক নিজৰ হেৰি দিয়ে আছে কিমান ডাঙৰ ট্ৰাক আহি আছে এইফালৰ পৰা চাওক আমি যদি এইফালেদি গ'লোঁ হয় বাওঁহাতেদি গ'লোঁ হয় তেতিয়া হাজো ল'ব পাৰিলোঁ হয় আৰু এইফালে চিধা যাম এইফালে চিধা বাহিৰতে চাৰিআলি নলবাৰী পাঠশালা বৰপেটা তো এইফালে চিধা যাব পাৰিম এইটো চিধা হাইৱে আৰু হাজো হৈও যাব পাৰি এটা ৰাস্তা আছে কিন্তু আমি চিধা হাইৱে দি যাম আৰু তো বাহিৰতে চাৰিআলি টোলগেট আহি পালোঁ এইখন বিশাল টোলগেট এতিয়া আৰু অলপ আগত যায় ব্ৰিজৰ কাষেৰে গুচি যাব লাগিব মই এইফালে চাওক সৰিয়হৰ খেতিৰ ভিউ কি ধুনীয়া লাগিছে পুৰা য়েল্লো একদম পুৰা ধুনীয়া হালধীয়া ৰঙেৰে ভৰি আছে পুৰা খেতি ইমান সুন্দৰ দৃশ্য গাঁৱলীয়া পৰিৱেশ দেখিছে দুইফালে পথাৰ চ' ফাইনেলি পংকজৰ ঘৰ আহি পাই গ'লোঁ ইয়াতে বাইক ৰাখি এতিয়া তাৰ গাড়ীত যাব লাগিব চ' এতিয়া যাব ওলালোঁ পংকজৰ গাড়ী এখন পংকজৰ গাড়ীত আমি একেলগে এতিয়া যাম একদম পাঠশালালৈকে যাম পাঠশালাত যাই পেলাই তাতে সাহিত্য সভাখন আপোনালোকক ভিউবিলাক দেখাম কেনেকুৱা কি আছে তাতে গোটেইখন দেখাম তো ভিডিঅ'টো চাই থাকিব শেষলৈকে চ' আমি আহি পাই গ'লোঁ এতিয়া ইউথ চক আহি পাই পেলাই এতিয়া উদয়হালৰ ঘৰত আহিছোঁ এইয়া উদয়হালয় আৰু এইখন গাড়ী পংকজৰ ইয়াতে অলপ দেৰি ৰখি আমি গুচি যাম পাঠশালালৈকে যাম আৰু এইটো হ'ল উদয়হালয়ৰ ঘৰ এইফালে একদম হাইৱেৰ কিনাৰত চ' আহি পাই গ'লোঁ আমি সাহিত্য সভালৈকে এইখিনিয়ে হ'ল সাহিত্য সভাৰ গেটৰ মুখত ইয়াৰ পৰা ভিতৰলৈকে যাব লাগিব ভিতৰত মেইন বস্তুবিলাক আছে তো বলক ভিতৰলৈকে গৈ থাকোঁ দেখাই আছোঁ আপোনালোকক কি আছে চ' সোমাই এতিয়া বাওঁতে ইয়াতে নামঘৰ দেখা পাব এইফালে নামঘৰ আছে আৰু নাম গাই আছে তাতে
ফাইনেলি সাহিত্য সভাৰ জেগাত আহি পাই গ'লোঁ। বিশাল জেগা, চাৰিওফালে মানুহৰ ভিৰ। সেইটো চাইডে আছে গ্ৰন্থমেলা, সেইফালে আছে গ্ৰন্থমেলা, এইফালে এইখিনিতে আছে নামঘৰ। চ' এয়াই হ'ল গ্ৰন্থমেলা। গ্ৰন্থমেলাৰ ভিতৰত সোমাই আহিলোঁ এতিয়া। বুক ফেয়াৰ, এয়া বুক ফেয়াৰৰ এটা দৃশ্য। এনেধৰণৰ মানুহ ইয়াতে এইফালে বুক ষ্টল বহাইছে চাৰিওফালে। বহুতবিলাক পাব্লিচাৰৰ বুক ফেয়াৰ ইয়াতে মানে ষ্টল বহাইছে। এইখন হ'ল আপডেটো, এনেকৈ বহুতবিলাক আছে ইয়াতে। এতিয়া আমি গ্ৰন্থমেলা চালোঁ। গ্ৰন্থমেলা চাই এতিয়া ইফালে আহি আছোঁ। প্ৰদৰ্শনী এইফালে আছে, প্ৰদৰ্শনী সেইটো চাইড আছে প্ৰদৰ্শনী। গেটখন এইফালে আছে। ফায়াৰ চাৰ্ভিচ আছে। মানুহ প্ৰদৰ্শনীতে বেছি চবতকৈ। মানুহৰ পিছে পিছে গৈ থাকিলে হ'ল। আৰু এইটোৱে হ'ল ইয়াৰে আটাইতকৈ ডাঙৰ জাপিটো যোনটো বনাইছে, এইটোৱে হয় 89 ফিট জনামতে। গম পোৱা মতে ইমান ডাঙৰ জাপি এতিয়ালৈকে কোনেও বনাব পৰা নাই।
বডি অইল অঁ এক্সপলিং বডি অইল কিমান দাম এইটো এইটো ভিক্স সো এইটো দেখিব পাইছে ইয়াতে এটা বঙাইগাঁও শোধানাগাৰৰ এটা মডেল এটা বনাইছে এটা দেখা পাইছে লিখা আছে বঙাইগাঁও শোধানাগাৰ অতি সুন্দৰকৈ বনাইছে ভাল লাগিছে দেখি পেলাই ইফালে আছে সায়েন্স মেলা বিজ্ঞান মেলা ইফালে বলক এতিয়া বিজ্ঞান মেলা চাওঁ আমি গ্ৰন্থমেলা চালোঁ প্ৰদৰ্শনী চালোঁ এতিয়া চাওঁ বিজ্ঞান মেলা দুজনালৈ সেইফালে ভাত খাব বিনা পইচা মাতছিল আমাক কুপন কিয় দিয়া নাই আজি ৰাঙা টিকেট
তিলাদিকে কাইজলা কৈছা নে নেকি ঘৰৰ মানুহে যাব এইটো মই কমিটিৰ মানুহে কাইজলা দিকেতে নে নেকি লাজ কৰি লাভ নাই ভাত এসাঁজ 50 টকা বা 100 টকা কিনি খাব পাৰোঁ এওঁলোকে এতিয়া খোৱাৰ কাৰণে কুপন নাপাই পেলাই মোক মিডিয়াৰ মানুহ বুলি ভাবি পেলাই মোৰ ওচৰত কমপ্লেইন কৰি আছে কিন্তু ময়ো তেওঁলোকক কৈছোঁ যে মই নিউজ চেনেলৰ মানুহ নহয় মোক কৈ লাভ নাই কুপনটো য'ৰ পৰা দিছে তাৰ পৰা ল'লেই হয় আৰু এনেকৈ আমি লাষ্টত এনেকৈ সমাৰোহ দেখা পালোঁ সমাৰোহ দেখি পেলাই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আজি ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব নতুনকৈ মোৰ চেনেল চাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' নোচোৱাৰ কাৰণে থেংক ইউ